ভোটাৰ আই ডি কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ড আছে আৰু যদি আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ডত আপোনাৰ নাম, ফাদাৰ্ছ নাম, ডেট অফ বাৰ্থ, এড্ৰেছ যদি আপোনাৰ ভোটাৰ আই ডি কাৰ্ডত কিবা ভুল হৈ আছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অনলাইনতে ঘৰত বহি আপোনালোকে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা অতি সহজে কাৰেকশ্যন কৰিব পাৰিব। কেনেকৈ আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো কাৰেকশ্যন কৰিব আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে NVSP লিখি চাৰ্চ কৰিব। ইয়াত চাব, ইয়াত যদি 1 নম্বৰ লিংক আহি যাব হোম পেজ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত কৰি আছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। হোম পেজটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত লগ ইন কৰিব লাগিব। ইয়াত চাব 1 নম্বৰত ওপৰত চাব দি আছে লগ ইনৰ অপশ্যন। এতিয়া আপোনালোকে লগ ইনৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে মোবাইলত কৰি আছে মোবাইলতে কিন্তু চেম প্ৰচেছ হয়। এতিয়া আপোনালোকে লগ ইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আহি যাব ইউজাৰ আই ডি আৰু পাছৱাৰ্ড। এতিয়া আপোনালোকে ইয়াত ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বহাই দি কেপচাটো বহাই দি আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। যদি আপোনালোকে এতিয়াও ইউজাৰ আই ডি পাছৱাৰ্ডটো বনোৱা নাই ওপৰত চাব আপোনালোকে চাইন আপত ক্লিক কৰি ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাই ল'ব। ইয়াত ফাৰ্ষ্ট আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত পাছৱাৰ্ডটো বহাই দিব। তাৰপিছত যিটো কেপচা আহি যাব কেপচাটো সেইটো ঘৰত বহাই দিব। তাৰপিছত আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব এতিয়া আপোনালোকে যিটো মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিছিল তাত কিন্তু লগে লগে OTP আহি যাব। ইয়াত চাব ইয়াত দি আছে এণ্টাৰ OTP। ইয়াত OTPৰ অপশ্যন আহি যাব। তাৰপিছত আপোনালোকে OTPটো সেইটো ঘৰত বহাই দিব। OTPটো সেইটো ঘৰত বহাই দি আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি ছাবমিট OTPত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ হোম পেজটো অ'পেন হৈ যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো কাৰেকশ্যন কৰিব ইয়াত চাব দি আছে ফৰ্ম 8। এতিয়া আপোনালোকে ফৰ্ম 8ৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব 4 নম্বৰত দি আছে ফৰ্ম 8। এতিয়া আপোনালোকে ফৰ্ম 8ৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ফৰ্ম 8ৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আৰু এটা অপশ্যন অন হৈ যাব এনেকুৱাকৈ। যদি আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো দি আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাই তেনেহ'লে আপোনালোকে ইয়াত ছেলেভত ক্লিক কৰিব। আৰু যদি আপোনাৰ আই ডি দি আপোনালোকে কাৰোবাৰ ভোটাৰ আই ডি কাৰ্ডটো কাৰেকশ্যন কৰিব তেনেহ'লে আপোনালোকে আধাৰত টিক মাৰ্ক দি দিব। ইয়াত চব দুটা অপশ্যন দিয়া আছে ছেলেভ আৰু আধাৰ। যদি আপোনাৰ নিজৰ আই ডি দি আপোনাৰ নিজৰ আই ডি কাৰ্ডটো কাৰেকশ্যন কৰে তেনেহ'লে আপোনালোকে ছেলেভত ক্লিক কৰিব। আৰু যদি আপোনালোকে আপোনাৰ ভোটাৰ আপোনাৰ আই ডি দি বেলেগৰ আই ডি আপোনালোকে কাৰেকশ্যন কৰিব তেনেহ'লে আপোনালোকে আধাৰত টিক মাৰ্ক দিব। ইয়াত তেওঁৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দি আছে এপিক নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰটো বহাই দিব। এতিয়া আপোনালোকে নিজৰ নামটো কাৰেকশ্যন কৰিব আপোনালোকে ইয়াত তেওঁৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰটো ফাৰ্ষ্ট বহাই দিব। আই ডি কাৰ্ড নম্বৰটো বহাই দি তাৰপিছত আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত নাম আহি যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট নামটো চাই ল'ব যে এইটো আপোনাৰ নাম হয় নে নহয়। তাৰপিছত আপোনালোকে এতিয়া অ'কেৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত এইটো অপশ্যন অ'পেন হৈ যিহেতু আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো কাৰেকশ্যন কৰিব। 2 নম্বৰত চাব দি আছে কাৰেকশ্যন। এতিয়া আপোনালোকে কাৰেকশ্যনত টিক মাৰ্ক দি দিব 2 নম্বৰত। তাৰপিছত আপোনালোকে এতিয়া অ'কেত ক্লিক কৰিব। যেতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব এদি কিন্তু ইয়াত কাৰেকশ্যনৰ ফৰ্মটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ আহি যাব ডিষ্ট্ৰিক্ট নাম আহি যাব, ষ্টেট নাম আহি যাব। তাৰপিছত আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব। এতিয়া নাম আহি যাব আপোনাৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰ আহি যাব। তাৰপিছত আৰু নেক্সটত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব অপশ্যন। এতিয়া আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডৰ কি কাৰেকশ্যন কৰিব নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ৰিলেশ্যন
আৰু ইয়াত আপোনাৰ এড্ৰেছ মোবাইল নম্বৰ ফটো এতিয়া আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ আপোনালোকে যি কাৰেকশ্যন কৰিব এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লৈ ল'ব এতিয়া আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ আপোনালোকে যি চেঞ্জ কৰিব বিচাৰে আপোনালোকে সেইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব নেম ডেট অফ বাৰ্থ জেণ্ডাৰ যি আপোনালোকে কাৰেকশ্যন কৰিব আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা সেইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব যেতিয়া আপোনালোকে সেইটো অপশ্যনত দিব তেতিয়া কিন্তু ইয়াত কাৰেকশ্যনৰ ফৰ্মটো ওপেন হৈ যাব এতিয়া আপোনালোকে যি কাৰেকশ্যন কৰিব আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি দিব কিন্তু ইয়াত ফৰ্মটো ওপেন হৈ যাব এনেকুৱাকৈ মই যেহেতু চেঞ্জ কৰিম এড্ৰেছ সেইকাৰণে ইয়াত মই সেট কৰি লৈছোঁ এড্ৰেছ এতিয়া আপোনালোকে যি কাৰেকশ্যন কৰিব বিচাৰে আপোনালোকে ইয়াত ফাৰ্ষ্ট সেইটো বক্স সিলেক্ট কৰিব তাৰপিছত ইয়াত কিন্তু ফৰ্মটো ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট ইংলিছত নামটো লিখিব তলত এছএমএছত নামটো আহি যাব যদি আপোনাৰ নামটো এছএমএছত শুদ্ধ নহ'লে আপোনালোক তলত চাব কীবোৰ্ড দিয়া আছে আপোনাৰ কীবোৰ্ডত ক্লিক কৰি ইয়াত আপোনাৰ নামটো এছএমএছত টাইপ কৰি বহাই দিব ইয়াত চাব এতিয়া আপোনালোকে ইয়াত আপোনাৰ যি চেঞ্জ কৰিব আপোনালোকে ভালকৈ শুদ্ধকৈ ইয়াত বহাই দিব নেম বা এড্ৰেছ বা যিকোনো যদি আপোনাৰ চেঞ্জ কৰে আপোনালোকে ইয়াত সকলো ভালকৈ সেইটো ফৰ্ম ফিল আপ কৰিব লাগিব ফাৰ্ষ্ট ইংলিছ তাৰপিছত এছএমএছ আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰি লৈ ল'ব তাৰপিছত আপোনালোকে তলত আহি যাব এতিয়া আপোনালোকে যি আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ চেঞ্জ কৰিব কিন্তু এতিয়া ইয়াত ডকুমেণ্টবোৰ আপলোড কৰিব লাগিব মই যেহেতু চেঞ্জ কৰিম এড্ৰেছ এতিয়া কিন্তু যিটো আপোনাৰ ডকুমেণ্ট আছে আপোনাৰ যদি এড্ৰেছ ডকুমেণ্ট আছে বেংকৰ একাউণ্ট অথবা আপোনালোকৰ আধাৰ কাৰ্ডটো কিন্তু ইয়াত আপলোড দিব লাগিব ফাৰ্ষ্ট লিখিব ইংলিছত নাম তাৰপিছত ইয়াত এছএমএছ কীবোৰ্ড দিয়া আছে আপোনালোকে ইয়াৰ পৰা এছএমএছ কীবোৰ্ডত যদি নামটো নিমিলে এছএমএছ তেনেহ'লে আপোনালোকে কীবোৰ্ডত টাইপ কৰি ইয়াত নামটো এছএমএছত বহাই দিব এনেকুৱাকৈ ইয়াত চাব ফাৰ্ষ্ট ইংলিছ তাৰপিছত এছএমএছ যদি এছএমএছত নামটো নিমিলে তেনেহ'লে আপোনালোকে ইয়াত নামটো টাইপ কৰি বহাই দিব আৰু যদি এছএমএছত নাম নিমিলে তেনেহ'লে আপোনালোকে ইয়াত একো টাইপ কৰিব নালাগে ইয়াত ডাইৰেক্ট বহাই দিলে হৈ যাব এতিয়া মই এড্ৰেছটো বহাই দি আছোঁ এতিয়া আপোনালোকে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ যি কাৰেকশ্যন কৰিব আপোনালোকে ইয়াৰ পৰা সেইটো বক্স সিলেক্ট কৰি লৈ ল'ব তাৰপিছত তলত আহি যাব ইয়াত যাব ফাৰ্ষ্ট আছে ডকুমেণ্ট এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত ডকুমেণ্ট নামটো সিলেক্ট কৰি লৈ ল'ব এতিয়া আপোনালোকে যি ডকুমেণ্ট আপলোড দিব ইয়াত ফাৰ্ষ্ট ডকুমেণ্ট নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে চুজ কৰাত ক্লিক কৰিব ক্লিক কৰি ইয়াত আপোনাৰ ডকুমেণ্টটো আপলোড কৰি দি দিব ফটোতে আপোনালোকে ইয়াত আপোনাৰ ডকুমেণ্টটো আপলোড কৰি দি দিব যেতিয়া ইয়াত ডকুমেণ্টটো আপলোড হৈ যাব তেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ প্লেচৰ নাম ইয়াত ডেটটো অলৰেডি আহি যাব তাৰপিছত ইয়াত আপোনাৰ প্লেচৰ নামটো বহাই দিব তাৰপিছত আপোনালোকে আৰু এবাৰ নেক্সটত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব কেপচা এতিয়া আপোনালোকে সেইটো ঘৰত কেপচাটো বহাই দিব তাৰপিছত আপোনালোকে প্ৰিভিউ এণ্ড সাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনাৰ ফৰ্মটো চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো শুদ্ধ আছে নে নাই যদি সম্পূৰ্ণ ফৰ্মটো শুদ্ধ আছে এৰপৰা সাবমিট তাৰপিছত আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব ইয়াত চাব ফৰ্মটো আহি যাব এনেকৈ আপোনালোকে ফৰ্মটো চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো সঠিক আছে নে নাই যদি সম্পূৰ্ণ ফৰ্মটো শুদ্ধ হৈ আছে তেনেহ'লে অলপমান তলত আহি যাব ইয়াত চাব দিছে সাবমিট তাৰপিছত আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব ইয়াত অপশ্যন আহি যাব ইয়েছ আপোনালোকে ইয়েছ ক্লিক কৰাৰ লগে আপোনাৰ এপ্লিকেশ্যন সাবমিট হৈ যাব তাৰপিছত কিন্তু আপোনাৰ ভোটাৰ আইডি কাৰ্ডটো মাত্ৰ এদিনৰ ভিতৰত কাৰেকশ্যন হৈ যাব যদি আপোনাৰ ভোটাৰ আইডি কাৰ্ডত নাম ভুল তেনেহ'লে আপোনালোকে এনেকুৱাকৈ শুদ্ধ কৰক বা অলপ কাৰেকশ্যন কৰক আজিৰ ভিডিঅ' ইমানেই আছিল